নমস্কাৰ আপোনালোক সকলোকে ই কুহিপাতলৈ স্বাগতম আজি কাৰেন্ট এফেয়াৰ্সৰ নতুন ভিডিওটা লৈ আনিছো সো তাৰ আগতে আপোনালোকে কওকচোন কেনেকা চলিছে এডিআৰই কাৰণে টেটৰ কাৰণে আসাম পুলিচৰ কাৰণে প্ৰিপাৰেচন কেনেকা চলিছে পঢ়ি আছে নে সিডিপিও আহি আছে হয়নে সো পঢ়ি থাকক আৰু চাকৰি আহি আছে গভৰ্ণমেণ্টে হেডনা কৈছে চিফ মিনিষ্টাৰে যে আৰু তেওঁলোকে পোষ্ট ক্ৰিয়েট কৰিব সো হিৰাফ নহব হাৰ নামানিব জুজি থাকক এদিন নহয় এদিনটো আমি সফল হমেই হয় না আমি সফল হম আৰু যেতিয়ালৈকে সফল নহয় তেতিয়ালৈকে আমি লগত আছো এইটো আমাৰ টেলিগ্ৰাম চেনেলৰ লিংক আপোনালোকে ইয়াৰ থ্ৰুদি আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰিব পাৰে তাত গোটেইখিনি আপডেট পাই থাকিব এতিয়া ফাৰ্স্ট জুনে আজি আমাৰ লগত ফাৰ্স্ট এই ভিডিওটো চাই আছে ফাৰ্স্ট টাইম আমাৰ লগত যোগ হৈছে তেওঁলোকক জনাও যে এডিআৰই কাৰণে এটা কোৰ্স আমাৰ ওয়েবসাইটে উপলব্ধ হৈ আছে কোৰ্সটোত কমপ্লিট সিলেবাস কভাৰ কৰা আছে তাত মক টেষ্ট আছে আপোনালোকে মক টেষ্ট পাব কোৰ্স আছে কমপ্লিট সিলেবাসটো আছে ভালকে পুৰা ডিটেইলছত বুজোৱা গৈছে সো এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব বিচাৰিলে আমাৰ ওয়েবসাইট ভিজিট কৰক আৰু ইয়াৰ প্ৰাইসটো আছে অনলি 1499 रुपीस তাৰ লগতে আগন্তুক টেটৰ কাৰণে আমাৰ টেট বাইদেউ সকল বা টেট ছাৰ সকল তেওঁলোকৰ কাৰণে জুনে টেটটো মানে ভালকৈ এবাৰ ৰিপেয়াৰ হ'ম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এটা সুন্দৰভাৱে তৈয়াৰী কোৰ্স আমাৰ ওয়েবসাইটত আছে ইয়াৰ প্ৰাইসটো আছে অনলি 1449 रुपीस মোৰ ক্লাছ আছে মই পঢ়াইছো দুইটাতে পঢ়াইছো চাই লব আপোনালোকে আৰু এটা কথা আপোনালোকে এই কোৰ্স বিলাকৰ বিষয়ে যদি ভালকে আৰু অলপ অধিক জানিব বিচাৰে আমাৰ ওয়েবসাইট আজি ভিজিট কৰক তেতিয়া গম পাই যাব www.ekuhipat.com আৰু তাৰপৰি তাত এটা নম্বৰ এটা আছে সেই নম্বৰটোত ফোন কৰিলেও এই নম্বৰটো যে দিয়া আছে এই নম্বৰটোত ফোন কৰিলেও সবিশেষ গম পাব পাৰিব আৰু তাৰ লগতে যি এপিএসসি মেইনছ আহি আছে হয়নে এপিএসসি মেইনছৰ কাৰণে যোনে পূৰ্ণ গতিত প্ৰস্তুতি চলাইছে আপোনালোকৰ কাৰণে এনসাৰ ৰেটিং প্ৰগ্ৰাম এটা লঞ্চ কৰা গৈছে ইয়াত আপোনালোকে অনলি 999 रुपीस 12টা ফুল লেংথ টেষ্ট পাব ইয়াত আপোনালোকৰ কমপ্লিট পিডিএফ সাইনপসিস দিয়া যাব ইভালুয়েশন কৰিব এক্সপার্ট আৰু টপাৰ্স প্ৰিভিয়াস ইয়াৰ্স টপাৰ্স যোনসকলে অলৰেডি ক্লিয়াৰ কৰিছে আৰু যোনসকলে এক্সপার্ট হয় সাবজেক্ট এক্সপার্ট তেওঁলোকে এই কপিবোৰ চেক কৰিব সো আপোনালোকে কিছুমান বহুতে আপোনাৰ বহুত প্ৰাইসত বেছি আছে কিন্তু আমি আপোনালোকক বহুত সস্তাত দিছো যাতে আপোনালোকৰ কাৰণে সুবিধা হওক আমাৰ এনেকুৱা হয় ন আমাৰ উদ্দেশ্যটো যে ইনক্লুসিভ এডুকেশন আমি প্ৰাইস ইমানো হাই নাৰাখো যাতে এফৰ্ড কৰিব নোৱাৰে সকলোৱে যাতে পাৰে সকলোৱে যাতে আহে সকলোৱে যাতে কৰিব পাৰে আৰু এনেকুৱা এটা প্ৰাইস ৰাখো সেইটো কাৰণে আপোনালোকে অনলি 999 रुपीस এই কোৰ্সটো দিয়া আছে ইয়াৰ উপৰি আপোনালোকে যদি যেতিয়া পাৰচেজ কৰিব তেতিয়া YT10 এই কোডটো যদি ব্যৱহাৰ কৰে তেতিয়া ইয়াৰ লগত এডিশনাল 10% ডিসকাউন্ট পাব ঠিক আছে তাৰ লগতে CDPO কাৰণে আমাৰ কোৰ্স এটা আছে CDPO এক্সাম যেহেতু এক্সাম আহি আছে সো এই কোৰ্সটো আপোনালোকে আমাৰ ওয়েবসাইট ভিজিট কৰিব তাতে কোৰ্সটো সবিশেষ জানিব পাৰিব কোৰ্সটো পাৰচেজ কৰিব পাৰিব এতিয়া আজি ফাৰ্স্ট কোৱেশ্চনটো চাও consider the following statements about basic structure doctrine find out the wrong statement okay মোৰ আগৰ ক্লাছটো চাই কেনেকা পালে জনাবচোন যদি মানে মই যেনেকৈ এতিয়া আনিছো কোৱেশ্চন কাৰেন্ট এফেয়াৰ্স খিনি আগৰতকৈ অলপ চেঞ্জ কৰিছো ন এক্সাম প্যাটাৰ্ন চেঞ্জ হোৱাৰ লগে লগে আমিও চেঞ্জ হ'ব লাগিব আমাৰ পঢ়াৰ সিস্টেমটো পঢ়াৰ মোডটো চেঞ্জ কৰিব লাগিব হয় না সো যাতে আমি এটা কোৱেশ্চনত বহুত নলেজ লব পাৰো তেনেকৈ আমি প্যাটাৰ্নটো বনাব লাগিব সো এনেকা এটা প্যাটাৰ্ন লৈছো তো ইয়াক কৰিছে যে বেসিক স্ট্ৰাকচাৰৰ ক্ষেত্ৰত তলত দিয়া কোনটো স্টেটমেন্ট ৰং বেসিক স্ট্ৰাকচাৰ নাম শুনিছে চাগে না ইন্ডিয়ান পলিটিৰ বেসিক স্ট্ৰাকচাৰ বুলি যে কোৱা হয় কোনবোৰ বাৰু বেসিক স্ট্ৰাকচাৰ কওকচোন সব বেসিক স্ট্ৰাকচাৰ এতিয়ালৈকে কোনো ডিফাইন নাই ঠিক আছে মানে কনস্টিটিউশনৰ বেসিক স্ট্ৰাকচাৰ মেনশন নাই বৰ্ডটো আৰু কোনো ডিফাইন কৰা হোৱা নাই যে কোন কিৰা বেসিক স্ট্ৰাকচাৰ কিন্তু জুডিচিয়াৰী বিভিন্ন ভাৰ্ডিক্টৰ পৰা গম পোৱা গৈছে যে কিছুমান বস্তু যেনে আমাৰ সেকুলাৰিজম পাৰ্লিয়ামেন্টাৰী ডেমক্ৰেসি সুপ্ৰিমেসি অফ কনস্টিটিউয়েন্সি জুডিচিয়াল ৰিভিউ ঠিক আছে তেনেকুৱা কিছুমান বস্তু আমাৰ বেসিক স্ট্ৰাকচাৰ পাৰ্ট হৈ যায় যেনে সেপাৰেশন অফ জুডিচিয়াৰী আমাৰ যেটো ফেডাৰেল স্ট্ৰাকচাৰ হয় এবিলাক আপোনাৰ বেসিক স্ট্ৰাকচাৰ বুলি গণ্য কৰা হয় এটা কোনটো স্টেটমেন্ট ৰং এটা ফাৰ্স্ট হৈছে বেসিক স্ট্ৰাকচাৰ ইজ এ জুডিচিয়াল ইনোভেশন ইন 1973 জুডিচিয়াল ইনোভেশন মানে ইন্ডিয়ান জুডিচিয়াৰীয়ে এই কনসেপ্টটো ইনোভেট কৰিছে ঠিক আছে 1973 জি কেশৱানন্দ ভাৰতী কেছ আছিল তাত ইয়াক ইনোভেট কৰা গৈছিল সো এই স্টেটমেন্টটো শুদ্ধ নেক্সট হৈছে অ্যাকৰ্ডিং টু দা ডক্ট্ৰাইন অফ বেসিক স্ট্ৰাকচাৰ পাৰ্লিয়ামেন্ট ক্যান নট এমেন্ড পাৰ্ট 3 অফ আওয়ার কনস্টিটিউশন পাৰ্ট 3 কি আছে বাৰু কওকচোন ফান্ডামেন্টাল রাইটস আছে ন পার্ট 3 ফান্ডামেন্টাল রাইটস আছে ইয়াত কৈছে যে ফান্ডামেন্টাল রাইটস খিনি কি কৰিব নোৱাৰে এমেন্ড কৰিব নোৱাৰে এই স্টেটমেন্টটো সাম বাৰু নেক্সট আছে SM Sikri was the CJI in Kesmanand Bharti case এই বস্তুটো বহুতে মন নকৰে বেসিক স্ট্ৰাকচাৰ আমি পঢ়ি আছো ঠিক আছে কিন্তু সেই সময়ত CJI কোন আছিল মনত আছে নে SM Sikri হয় না নহয় বাৰু
শুদ্ধ নে অপশনটো হেতু কক আগতে নেক্সট আছে জুডিশিয়াল ৰিভিউ ইজ এ পাৰ্ট অফ বেসিক স্ট্ৰাকচাৰ ওকে অলপ আগতে মই কৈ গলো না জুডিশিয়াল ৰিভিউ বেসিক স্ট্ৰাকচাৰ পাৰ্ট হয় সো এটো শুদ্ধ এতিয়া গম পালো বাকি আমি তা কনফিউজ এটো তাত আছে ন সো এটো শুদ্ধ ঠিক আছে এসএম সিক্রিয়া আছিল হেতু সময়ত আপোনাৰ কি আছিল সিজিআই আছিল কিন্তু এই যেটো স্টেটমেন্ট দিছে এই স্টেটমেন্ট ভুল মানে আমাৰ কারেক্ট অপশনটো হৈছে বি স্টেটমেন্ট ৰং স্টেটমেন্ট হচ্ছে না মানে বেসিক স্ট্ৰাকচাৰ আন্ডাৰত জুডিশিয়াৰি কৈছিলে যে পাৰ্লিয়ামেন্টৰ হেখিনি অথৰিটি আছে যে পাৰ্লিয়ামেন্টে কি কৰিব পাৰে আমাৰ কনস্টিটিউশনখন এমেন্ড কৰিব পাৰে এনি পাৰ্ট যিকোনো পাৰ্ট এমেন্ড কৰিব পাৰে ঠিক আছে কিন্তু এমেন্ড কৰোতে কনস্টিটিউশনৰ যেটো বেসিক স্ট্ৰাকচাৰ হে বেসিক স্ট্ৰাকচাৰটো কিন্তু চেঞ্জ কৰিব নোৱাৰিব হেইটো এটা ৰেস্ট্ৰিকশন আছে বেসিক স্ট্ৰাকচাৰটো চেঞ্জ কৰিব নোৱাৰিব নকৰাকে চেঞ্জ নকৰাকে যদি এমেন্ড কৰিব পাৰে তেন্তে এমেন্ড কৰিব পাৰে কোনো ৰেস্ট্ৰিকশন নাই পাৰ্ট 3 এমেন্ড কৰিব পাৰে ঠিক আছে কিন্তু বেসিক স্ট্ৰাকচাৰ চেঞ্জ কৰিব নোৱাৰিব সো ইয়াত ৰং স্টেটমেন্ট কোনটো বি হৈছে ৰং স্টেটমেন্ট ক্লিয়াৰ The constitution bans in Kesamananda Bharti case ruled by 676 okay মানে 7 ta pro aru 6 ta against eneka cooperate the verdict that parliament could amend any part of the constitution so long as it did not alter or amend the basic structure or essential features jetialeka basic structure foloni noha tetialeka tak amend koribo para jay however the court did not define the term basic structure the basic structure theory was first introduced by kune introduce koisil etu mon rakhibo justice mudholkar thik ase in Sajjan Singh case 1965 or Sajjan Singh case yat kebara case ase jane Sankari Prasad case ase 1951 Sajjan Singh case ase 1965 taisar apnar Goloknath case ase 1967 thik ase elak mon rakhibo tar pisot aile Kesamananda Bharti case 1973 by referring to 1963 Pakistanor Supreme Court or eta decision of referring kori pole first term to use korisile kune korisil Justice Mudholkar 1965 ot use korisil clear ekhini janile hogol next is which of the following country has recently declared health emergency for dengue fever okay dengue kihor kane ki pathogenor kane bacteria kane hoy virusor kane hoy fungi kane hoy na kihor kane hoy virusor kane hoy dengue fever thik ase mosquito kane hoy jeneka amar malaria hoy teneka dengue fever hoy edia khurise je tolodia kunkhon country recently dengue fever or kane emergency declare korise jeneke covid-19 or kane amar yat hoisil teneka ke emergency declare korise Brazil e korise Central African Republic কৰিছে পেৰু এন্ড বলিভিয়া কৰিছিল এৰিয়া এখন ওয়ার্ল্ড ম্যাপ খন ধৰি পাইছেনে পিছফালে যে ব্যাকগ্ৰাউণ্ডত আছে ইয়াৰে এখিনিত কি আছে ব্ৰাজিল আছে এখিনিত কি আছে পেৰু আছে এখিনিত বলিভিয়া আছে হনে সো পেৰু বলিভিয়া এখিনিতে থাকিব লাগে পেৰু বলিভিয়া ঠিক আছে এতিয়া সেন্ট্রাল আফ্ৰিকান ৰিপাব্লিক তো আপোনাৰ আফ্ৰিকাৰ মাজৰ অংশত আছে হনে কোনখন কান্ট্ৰি কৰিছে ককচোন ইয়া শুদ্ধ উত্তৰ হৈছে পেৰু কোনে কৰিছে পেৰুৱে emergency declare korise hoise dengue is a mosquito borne tropical disease okay etu mon rakhibo tropical disease hoy dengue to caused by dengue virus mo question virus or pra hoy virus naam to mon rakhibo doka nai kune transmit kore etu mon rakhibo Aedes aegypti namor mosquito to carry kore etu virus or kane hoy virus to naam hoise etu more than 31000 cases of dengue have been recorded in the first weeks of 2024 hetu kane emergency declare korise including 32 deaths okay bad dio eria kok je India dengue free niki bar dengue free hoy na India nohoy India polio free hoy ঠিক আছে কিন্তু ডেঙ্গু কোট নাই জানে না কানাডাত নাই মানে এটা স্টাডিত এটো গম পোৱা গৈছে যে কানাডাৰ যিবিলাক মস্কিটো কে মস্কিটো বিলাকৰ মাজত ডেঙ্গু ভাইৰাছটো নাই কিন্তু যি গ্লোবাল ওয়ার্মিং হৈ আছে গ্লোবাল ওয়ার্মিংৰ ফলত কিন্তু আহি যাব পাৰে ঠিক আছে হেতু এটা তেওঁলোকে চিন্তা জনাইছে মানে তেনেকা হ'ব পাৰে সম্ভাৱনা কিন্তু বৰ্তমান সময়ত কানাডাৰ মস্কিটোত ডেঙ্গু ফিভাৰৰ ভাইৰাছ নাই okay consider the following statements about Romain Rolland book prize okay enaka dhanor book prize bilak jetia apnar newsot thake tar june paise teor namtu janibo lage kunkhon kitabor kane paise kuntu language or kane paise ba background ot goi he prize to ketia establish hoisil he bostu hi janibo lage yet ki di ase it was initiated in the year 2020 given to translations of Russian literature to any Indian language P.K. Chatterjee has been awarded for his novel Staliner Divan. Stalin je asil amar Stalin ঠিক আছে এই যে মোর একদম ভিডিওটো ফার্স্ট সুকর ফলে এখন কিতাবৰ ফটো দেখিছিলে হেখনে কিতাবখন ঠিক আছে Staliner Divan নে the book was translated into Oriya কুন্ডু মানে ইয়াত কৰিছে how many above statements is are correct APSC type question কোন কিমানটা স্টেটমেন্ট কারেক্ট হয় কিমানটা স্টেটমেন্ট কারেক্ট নহয় কারেক্ট হয় কৰিছে ন এটি ইয়াত কোন কিটা কারেক্ট হয় জানেনে এক নম্বৰে এটো ভুল এটো স্টেটমেন্ট ভুল এরিয়া এই প্রাইস টু কেতিয়া লঞ্চ হৈছিলে 2017 ত
ঠিক আছে 2017 সো স্টেটমেন্ট টু ভুল নেক্সট আছে রাছিয়ান লিটারেচাৰ নহয় ফ্ৰেঞ্চ লিটারেচাৰ কি হয় ফ্ৰেঞ্চ লিটারেচাৰ টু এনি ইন্ডিয়ান ল্যাঙ্গুৱেজ ট্ৰান্সলেট কৰা ট্ৰান্সলেশনৰ ক্ষেত্ৰতহে এই এৱাৰ্ডটো দিয়া যায় এটো শুদ্ধ পিকে চ্যাটাৰ্জি টু শুদ্ধ the book was translated into Odia na Chatterjee Odia hoba jano Bengali ঠিক আছে Bengali literature la ro translate kora goisile so yat keta statement শুদ্ধ hol only eta statement শুদ্ধ hol so keta kuntu hobo a only one statement শুদ্ধ baki guti kita wrong ঠিক আছে so answer A okay Romain Rolland Book Prize was instituted in 2017 by the French Institute in India it recognizes translations of French books koisu na Russian nahoy French books into any Indian language including English Indian language thakibo tar pore English hole translate koribo pare in its inaugural edition in 2018 the Romain Rolland Book Prize went to kune paisile Rose this Beauty's obscure mean Gumsuda May Gumsuda ঠিক আছে May Gumsuda main নহয় May Gumsuda by Patrick Modiano ঠিক আছে এক কিতাপখনৰ কাৰণে পাইছিলে আৰু কোনে ট্ৰান্সলেট কৰিছিল মনিকা সিং ফাৰ্স্ট এডিশন আৰু ইয়াৰ 6 এডিশনটো দিয়া হোৱা নাছিল ক্লিয়াৰ একিনি কথা মনত ৰাখিলে হ'ল স্টেটমেন্ট ওয়াইজ এটো kana চাব লাগে যে ক'ব নোৱাৰি ন গভৰ্ণমেণ্টে কেনেকা প্যাটাৰ্ণত কি কৰে তো আমি যদি এনেকাকে চাই যাওঁ তেতিয়া হলে বেছি বেটাৰ হৈ যাব ন এতিয়া আপুনি যদি এপিএসসি কাৰণে প্ৰিপাৰেচন কৰে কথাটো কৈছো এপিএসসি কাৰণে প্ৰিপাৰেচন কৰে তেতিয়া হলে এডিআৰই নুলুৱা কিবা কথা আছে নেকি এডিআৰই ওলাই যাব চকু মুদি এডিআৰই ওলাই যাব হয়নে বা চকু মুদি টেট ওলাই যাব সো তেনেকৈ আমি অকমান হাই লেভেলত চালেহে অকন মানে তলৰ বিৰাক ইজিলি পা যাব হয়নে the find out the wrong statement about Jainism এটা জৈনিজমৰ ক্ষেত্ৰত wrong statement টো কৰিছে actually কিহৰ কাৰণে এই নিউজত আছিল এজন জৈন মংক আছে তেওঁৰ নাম আছে লোকেশ মুনি আচাৰ্য লোকেশ মুনি তেওঁক মানে গ্লোবাল জৈন পিস এম্বাসেডৰ হিচাপে ৰিকগনাইজ কৰিছে এক্সটাৰ্নেল মিনিষ্ট্ৰিৰ তৰফৰ পৰা আৰু হেতু কাৰণে তেখেতক এই নিউজটো আসলে জৈনিজম কনসেপ্টটো নিউজত আসলে হেতু কাম আনিছো এটা চাওক ইয়াৰ ৰং ষ্টেটমেন্ট খুঁজছে না the word jain is derived from jina or jaina which means the conqueror সাধাৰণতে এনেকুৱা ধৰণৰ ষ্টেটমেন্ট যিবিলাক থাকে তাক ডিফাইন কৰা এইবিলাক শুদ্ধ হয় হা হেতু বিলাক শুদ্ধ হয় so this is correct next is Lord Mahavira was the 23rd Tirthankaras of Jainism Jain hokolor jimanbur temlokar mane ki aisile saint aisile mahatma aisile temlokak tirthankara boli koa hoy aru koise Lord Mahavira ki ase 23rd Tirthankara correct ne shuddho ne bhul koksun the symbol associated with Mahavira was lion mane Jain hokolor jiman ki jon Tirthankara asile total 24 jon Tirthankara asil kiman asil total 24 jon first jon Rishabhdeva 24 জনৰ ভিতৰত প্ৰত্যেক জনৰে মানে কি আছিল এটা সিম্বল আছিল মহাবীৰৰ সিম্বল আছিল লায়ন ওকে হি ডেলিভাৰ্ড হিজ ফাৰ্স্ট সাৰমন এট পাবা ওকে কোড দিছিলে পাবা যেনে বুদ্ধাই কোড দিছিলে বুদ্ধৰ ফাৰ্স্ট সাৰমন সাৰনাথত দিছিলে ঠিক আছে ঠিক এনেকৈ মহাবীৰাই কোড দিছিলে পাবাত দিছিলে উত্তৰ প্ৰদেশতে আছে বৰ্তমানৰ উত্তৰ প্ৰদেশত ইয়াৰ ভুল ষ্টেটমেন্টটো হৈছে এটো ভুল ষ্টেটমেন্ট 23rd নহয় 24th তীৰ্থংকৰা মহাবীৰা একদম লাষ্ট তীৰ্থংকৰা ঠিক আছে 24th so answer is b to bhul clear b hoy na yes b is wrong next Jainism is a Shramanic religion hebur religion har jiblak religion e mukti pabor kane teolokor mote detailot mane ultimate goal hoise liberation teolokor mukti pabor kane teoloke nirbana attain koribor kane life to bahut ki kore bahut mane kostore jiai ঠিক আছে তেনেকা ধৰণৰ ৰিলিজনক শ্ৰামানিক ৰিলিজন বুলি কয় শ্ৰামানা ইজ এ সংস্কৃত ওয়ার্ড দ্যাট ডিনোটস এন এসেটিক অর মংক যোনবিলাক মংকবিলাকৰ লাইফবিলাক কষ্টকৰ হয় ন জৈন মংকবিলাক ভাবকচোন যিবিলাক দিগম্বৰা আছে তেওঁলোকে ইমান ঠাণ্ডাটো কোনো ধৰণৰ কাপোৰ নিপিন্ধাকে থাকিব লগা হয় বা তেওঁলোকৰ লাইফত তো বহুত কিছুমান ৰেষ্ট্ৰিকশন থাকে যিবিলাক হয়তো আমাৰ লাইফত নাথাকে আৰু আমি যদি সেই ৰেষ্ট্ৰিকশন বিলাক মানিব যাওঁ নহয় আমি হৈ নাথাকিম আমি হৈ নাথাকিম হয়নে নহয় এতিয়া the practice of virtues such as non violence আমি হেতু মানিব পাৰোনে নোৱাৰো renunciation celibacy self control etc as well as asceticism mysticism meditation contemplation silence and solitude among others are distinguishing features of this tradition এবিলাক মনত ৰাখিব নালাগে the first তীৰ্থংকৰা কোন আছিল ঋষভদেৱ বা আদিনাথ okay establish Ikshvaku dynasty edu mot rakhibo Ikshvaku dynasty establish korisil kune Adinath ba Rishabhdeva the 24th Tirthankara was Vardhavan Mahavira hoise next question recently launched Swayam Plus
platform was inaugurated by which of the following ministry? Swayam Plus platform to launch kora goisile kuntu ministry actually a platform to kihor kane launch kora goisil yar main uddeshyo asil je online courses provide kora online learning platform hisab provide kora thik ase so jihetu learning or logot related education logot related ya shuddha uttor hoise Ministry of Education thik ase yat sauk Swayam the massive open online course online apnaloke khuli sabosun Swayam portal to বহুত অনলাইন কোর্সেস আছে তাত সাইন ইন কৰি পেলাই আপোনালোকে হেবিলাক ইউজ কৰিব পাৰে ঠিক আছে তাৰ পৰা শিকিব পাৰে platform providing educational opportunities for a vast number of learners was launched by Ministry of Education in 2017 the Swayam Plus platform was launched on 2024-27 February মানে Swayam to কেতিয়া লঞ্চ কৰিছে 2017 ত কিন্তু Swayam Plus কেতিয়া লঞ্চ কৰিছিলে 2024-27 February okay Election Commission of India started the Mera Pehla Vote Days ke liye campaign. Okay. Edu kihor kane anise actually prottek electioner homote prottek bar electioner homote kisman notun voter সংযোজিত হয় এই বছর election commissioner মতে দি 18 or 29 years of ভিতৰত নতুন voter সংযোজিত হৈছে 2 কোটি হে 2 crore voters জিবিলাক নতুনকে ভোট দিবলৈ গৈছে তেওঁলোকক ভোট দিবৰ কাৰণে ইনস্পায়াৰ্ড কৰিবৰ কাৰণে এই ক্যাম্পেইনটো লঞ্চ কৰিছে আৰু এই ক্যাম্পেইনটো ধৰিলক ইলেকশন কমিশনৰ লগত কোন জড়িত হৈ আছে মিনিষ্ট্ৰি অফ ট্ৰাইবেল এফেয়াৰ্স মিনিষ্ট্ৰি অফ ইউথ এফেয়াৰ্স এণ্ড স্পৰ্টছ মিনিষ্ট্ৰি অফ পঞ্চায়তী ৰাজ আৰু মিনিষ্ট্ৰি অফ এডুকেশ্যন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মিনিষ্ট্ৰি অফ এডুকেশ্যন ইউথ এফেয়াৰ্স থাকিলেও কিন্তু মিনিষ্ট্ৰি অফ এডুকেশ্যন কিয় আৰু এই ক্যাম্পেইনটো কোট লঞ্চ কৰা মানে কোট মিনি টাৰ্গেট কৰি লৈছে হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউটছ বিলাক কাৰণ সেইবিলাক ষ্টুডেন্টছ হায়াৰ এডুকেশ্যন ইনষ্টিটিউট থকা ষ্টুডেন্টছ বিলাকেহে ভোট দিবলৈ নতুনকে সংযোজিত হৈছে হয় না মিনিষ্ট্ৰি অফ এডুকেশ্যন হেজ অৰ্গানাইজড মেৰা পহলা ভোট ডেজ के लिए इन higher educational institutions across the country to ensure universal enlightened participation of youth in the elections আৰু তাৰ লগত আপোনালোকে গম পাব লাগিব যে বৰ্তমান যি আমাৰ ইলেকশন হ'বলৈ গৈ আছে ইলেকশনৰ কেটা ফেজত হ'ব 7টা ফেজত হ'ব কেটা ফেজত হ'ব 7টা ফেজত হ'ব অসমত কেটা ফেজত হ'ব 3টা ফেজত হ'ব হয়নে will last 44 days কিমান দিনৰ কাৰণে 7টা ফেজত 44 days ঠিক আছে second only to the 1951-52 যি ইলেকশন আছিল সেই ইলেকশনটো বহুত দিঘলি আছিল অক্টোবৰত আৰম্ভ হৈছিল আৰু ইফালে ফেব্ৰুৱাৰীত শেষ হৈছিল মানে অক্টোবৰত যি আমাৰ হিমাচল ৰিজন আছিল সেই হিমাচল ৰিজনত হৈ গৈছিল কাৰণ সেই ৰিজনত বৰফ পৰা কাৰণে সোনকালে হৈ গৈছিল তাৰ পিছত আপোনাৰ বাকি অঞ্চলত হৈছিল হৈ প্লে ফেব্ৰুৱাৰীত ইয়াৰ ৰিজাল্ট ওলাইছিল সো ইমান লং হৈছিল তাৰ পিছত নেক্সট হৈছে 44 ডেজ এৰ সেকেন্ড ঠিক আছে আৰু ফাৰ্স্ট যিজন ভোটাৰ আছিল শ্যাম চৰণ নেগি ঠিক আছে তেকে ঢুকালে অলৰেডি আৰু তেওঁ হৈছে ইন্ডিপেন্ডেন্ট ইণ্ডিয়াৰ ফাৰ্স্ট ভোটাৰ ঠিক আছে এতিয়া চাওক 6 নেশনাল পাৰ্টিজ আৰ কন্টেস্টিং 2024 ইলেকশন এটো মনত ৰাখি লব কিমানটা আমাৰ বৰ্তমান নেশনাল পাৰ্টিজ আছে 6টা কোনে কোনে পাৰ্টিসিপেট কৰিব বিজেপি আছে আইএনসি আছে সিপিআইএম আছে বিএসপি আছে এনপিপি আছে আৰু আপ আছে আপটো নতুনকৈ সংযোজিত হৈছে ইয়াৰ আগতে কি আছিল টিএমসি আছিল CPI G2 original CPI পৰা CPIM আহিছে ন CPI Z নহয় দে CPI ঠিক আছে আৰু এটা কোন আছিল CPI TMC আৰু NCP ওকে NCP এইকিটা ন্যাশনাল পাৰ্টি আছিল বৰ্তমান এইকিটা ন্যাশনাল পাৰ্টি পৰা কাটি দিয়া গৈছে আৰু কাক লোৱা গৈছে আপক লোৱা গৈছে এই 6টা বৰ্তমানৰ ন্যাশনাল পাৰ্টি মনত ৰাখি লব হৈছে find out the wrong statement about primary agricultural credit societies মই হেবিলাক বস্তু হে ইনক্লুড কৰিছো যিবিলাক আপোনালোকৰ এক্সামত কোৱেশ্চন ফ্ৰেম কৰাৰ চান্স এটা থাকে বাকি কোই বস্তুবোৰ ইনক্লুড কৰা নাই বহুত ভাবি চাই কোনকিটা আহিব পাৰে কোনকিটা নাহিব পাৰে কেনেকা বস্তু লাগিব সেই গুটিবিলাক চাই প্লাই কৰিছো মই ইমানখিনি কৈ দিছো বাকি আপোনালোকৰ কাৰণে আপোনালোকে কৰক কাৰণ সাকসেস হলেও লাভ আপোনালোকৰে হয়নে সাকসেস হলেও মানে জীৱনটো কাৰ সফল হ'ব আপোনালোকৰে হ'ব ন সো অকমান কষ্ট কৰি দিয়ক So it is how primary agricultural credit societies. Okay. A society will ki hoy village level or hoy situ 3 tier structure ase janeke state level or state cooperative bank district level or ase district center cooperative bank ঠিক আৰু village level or ase primary agricultural credit societies. Okay. A society কি কৰে lending কৰে মানে পইচা ধাৰলে দিয়ে কাক খেতিয়ক বিলাকক খেতিৰ কাৰণে বা ফাৰ্ম ৰিলেটেড এক্টিভিটিজৰ কাৰণে পইচা ধাৰলে দিয়ে ঠিক আছে নিউজত কি আছিল কাৰণ ইণ্ডিয়া ৰিসেন্টলি ওয়াৰ্ল্ডৰ লাৰ্জেষ্ট গ্ৰেইন ষ্টৰেজ এটা স্কিম লঞ্চ কৰিছে আৰু তাৰ কাৰণে এটো নিউজত আছিল এতিয়া চাওক ইয়াত কি আছে স্টেটমেন্ট আমাক ৰং স্টেটমেন্ট উলিয়াব দিছে ন Primary agricultural credit societies constitute the lowest tier of short-term cooperative credit structure in the country. Edo khuddone okhuddho kokson. Moi ki koisu lowest buli koisun ne
lowest tier বুলি কৈছিল village level, so this is correct. Next one is the first PACS was established in 1904. This is also correct. Next is PACS are involved in long-term lending. Ito ami sam. Next is a recently launched world's largest grain storage plant is in cooperative sector aims to establish godowns at levels of PACS to alleviate the shortage of agriculture storage infrastructure in India. Amar India koa hoy ja amar India storage facility bahut komi ase. Kom thaka kane ki hoise amar bibhinno donor agriculture products pur jiblak বেয়া হৈ যায় সহজে ঠিক আছে হেবিলাক ষ্টৰ কৰিব নোৱাৰা কাৰণে বেয়া হৈ যায় আৰু টেনেষ্টলত তেনেকুৱা হে প্ৰবলেমটো মানে টেকল কৰিবৰ কাৰণে কৰিছে কি এই PACS ৰ লেভেলত মানে rural লেভেলত কি কৰিব ষ্টৰেজ কিছুমান বনাব গোডাউনছ যত মানে হে এগ্ৰিকালচাৰ প্ৰডাক্টস বিলাক তাত কি কৰি জমা থব পৰা যাব তে ইয়াত যেটো সি নম্বৰ অপচন আছে হে অপচনটো একচুয়ালি ভুল লং টাৰ্ম নহয় শৰ্ট টাৰ্ম আৰু মিডিয়াম টাৰ্ম এই দুটা কাৰণে দিয়া যায় শৰ্ট আৰু মিডিয়াম এই দুটা কাৰণে ইয়াত শৰ্ট লিখা আছে চাও শৰ্ট আৰু মিডিয়াম টাৰ্মৰ কাৰণে লিখা আছে মানে সো এই to হৈছে আমাৰ শুদ্ধ উত্তৰ মানে ৰং স্টেটমেন্ট কেতিয়া বানো এনেকা স্টেটমেন্ট বোৰ পঢ়ুতে হে স্টেটমেন্টৰ ভিতৰ পৰা আপোনালোকে গম পাই যাব পাৰে যে আনসাৰ কোনটো হ'ব লাগে কাৰণ যেনেকৈ ইয়াত এটো হিন্ট দিয়া আছে শৰ্ট টাৰ্ম ইয়াত মেনশন কৰা আছে আকৌ লং টাৰ্ম ইয়াত কেনেকৈ হ'ব মানে তেনেকৈ কিছুমান যদি আপোনালোকে ভালকে মনোযোগ দি পেলাই পঢ়ায় তেতিয়া গম পাই যাব যে ইয়াৰ ভিতৰতে কেতিয়াবা কিছুমান হিন্ট দিয়া থাকে PACS are village level cooperative credit societies that serve as the last link in a three-tier cooperative credit structure headed by the state cooperative banks. Okay, state level of state cooperative banks thake, district level of district center cooperative banks thake. At the state level, the first PACS was formed in 1904. PACS provides short-term and medium-term agriculture loans to farmers for agriculture and farming activities. Clear? Mon thakibo. Next is consider the following statements about summer defense system. Etia khudise je summer namor defense system tur khetrot tolot dia statement kita consider kora aru keta statement huddho keta statement bhul etu khudise je summer okay etu APSC level or question hogol again summer is a short range air to air defense system okay silent baro thik ase the system is credited with a maximum range of 10 to 12 km. Its missile launcher had an electro-optic system visible. The system cannot be used against low-flying aerial targets. So, enekwa dhonor mane science or technology question bilakot iman details ot apnaloke jalbo na lage. Just news ot jikhini paise ekhini pohile ekhini mot rakhile. ঠিক আছে এখিনি ভালকে মনত কিছুমান বস্তু মুখস্থ কৰিব লাগিব কিছুমান বস্তু মনত ৰাখিব লাগিব বুজিব লাগিব কিছুমান বস্তু মুখস্থ কৰিব লাগিব তাৰ বাহিৰা উপায় নাই তাৰ বাহিৰে বেলেগ উপায় নাই কিছুমান বস্তু মুখস্থ কৰিবই লাগিব ঠিক আছে এটা ইয়াত চাওক ইয়াত যদি আমি চাও কোনটো অপচন ভুল শুদ্ধ এটা ফাৰ্স্ট যেটো আছে সামাৰ ইজ এ শৰ্ট ৰেঞ্জ এয়াৰ টু এয়াৰ ডিফেন্স সিস্টেম একচুয়ালি এই স্টেটমেন্টটো ভুল কিয় এটো এয়াৰ নহয় এটো সাৰফেস টু এয়াৰ ইয়াৰ নামটো আছে সাৰফেস টু এয়াৰ ঠিক আছে surface to air clear the system is created with a maximum range of 10 to 12 km eto correct huddho its missile launcher had an electro optic system visible eto huddho next the system cannot be used against low flying area targets eto bhul kihor kane bhul cannot be nohoy eto can be actually can be hobo lage ঠিক আছে মানে eto pare ঠিক আছে eto mur bhul nohoy eto moi disu enake the system can be used against low flying area targets cannot be nohoy so statement D2 ভুল এটা কেটা স্টেটমেন্ট শুদ্ধ হল আমাৰ দুটা স্টেটমেন্ট শুদ্ধ হল এটা কোনটো হ'ব কওকছো only 2 B2 হ'ব only দুটা স্টেটমেন্ট শুদ্ধ ঠিক আছে এটা চাও ইন্ডিয়া's summer ফুল ফর্মটো মনত ৰাখিব surface to air missile for acute retaliation ঠিক আছে এটা এটা air defense system হয় air defense system is capable of launching missiles at speed ranging from Mach 2 to Mach 2.5 enabling it to effectively counter various aerial threats it was first showcased in Aero India exercise মানে 2023 জি Aero India exhibition আছিল তাত আপোনাৰ এটো ফার্স্ট দেখুৱা গৈছিল later in December 2023 it was successfully test fired okay আৰু কেতিয়া ইয়াক ইনক্লুড কৰিছে কোনটো এক্সাৰসাইজত ইয়াক টেষ্ট ফায়াৰ কৰিছিল exercise Astra Shakti edu mod rakhibo thik ase and officially inducted ketia korise December 20 2023 clear enaka date bu mod rakhilobo hol next hodise
যে এই দুটা ম্যাচ কৰিব লাগে কোনটো ম্যাচ কৰিছে কি হয় এবিলাক একচুয়ালি এক্সারসাইজ কি হয় মিলিটাৰী এক্সারসাইজ আগতে মই মিলিটাৰী এক্সারসাইজ বোৰ বেলেগকে পঢ়াইছিলো এতিয়া অলপ বেলেগ কৈ দিলো ধৰিলক এনেকা ম্যাথছ টা ফলোইং কৰি দিলে বেছি আপোনালোকৰ ইজি হৈ যাব মনত ৰাখিবলৈ ঠিক আছে তে কি আছে ইন্ডিয়া জাপান আছে ইন্ডিয়া ইউএসএ আছে ইন্ডিয়া শ্ৰীলংকা আছে ইন্ডিয়া বাংলাদেশ একচুয়ালি এই যেটো এক্সারসাইজ আছে এটো নিউজত আছিল আৰু হেতু কাৰণে এই কোৱেশ্চনটো আনিছো মই এটা ককচোন কোনটো কাৰ লগত ৰিলেটেড হ'ব কিবা আইডিয়া বাংলাদেশে কাৰ লগত কৰে জানে সম্প্ৰীতি বাংলাদেশ আৰু ইন্ডিয়াৰ মাজত যেটো হয় এটো সম্প্ৰীতি বুলি কয় শ্ৰীলংকা আৰু ইন্ডিয়াৰ মাজত কি হয় মিত্ৰ শক্তি ইন্ডিয়া আৰু জাপানৰ মাজত ধৰ্ম গাৰ্ডিয়ান আৰু ইউএসএ আৰু ইন্ডিয়াৰ মাজত বজ্ৰ প্ৰহাৰ সো আমি এটা কথা কম পালো ডি লগত কোন ৰিলেটেড হৈ আছে 1 নহয় ডি লগত 2 ৰিলেটেড সি লগত 1 বি লগত 4 আৰু ইয়াৰ লগত 3 তাৰমানে A3 B4 C1 D2 so this is the correct answer clear এনেকা কৰি ভাল লাগিছে ন আগৰ নিচিনাকে কবচোন সো ইয়াত কেটেমান মই লিষ্ট দিছো যিকিটা 2023 ত হৈছিলে সো আপোনালোকে মনত ৰাখি লব গটিকিটা ইন্ডিয়া জাপানৰ মাজত ধৰ্ম গাৰ্ডেন দিছে ইউএসএ বজ্ৰ প্ৰহাৰ মিত্ৰ শক্তি সম্প্ৰীতি ওমানৰ লগত অল নাগা ঠিক আছে সিঙ্গাপুৰ বল কুৰুক্ষেত্ৰ মালদ্বীপৰ লগত একুবেৰিন মালদ্বীপৰ লগত দোস্তি বুলিও এটা হয় এটো মনত ৰাখি লব কিয় কাৰণে কাৰণ মালদ্বীপৰ লগত এতিয়া আমাৰ অকমান গড়বড়ি চলি আছে না সিসিলছৰ লগত লামিটিয়ে সিসিলছৰ লগত কাজাখস্তানৰ লগত কাজিন্ট ক্লিয়াৰ এটা নিউজত আছিল এটো কান দিছো এটা চাও ফাইন্ড আউট দ্য ৰং স্টেটমেন্ট এবাউট দ্য ইন্টাৰনেশনাল ইন্টেলেকচুৱেল প্ৰপাৰ্টি ইনডেক্স এটা কৈছে যে ইন্টাৰনেশনাল ইন্টেলেকচুৱেল প্ৰপাৰ্টি ইনডেক্সৰ ক্ষেত্ৰত তলত দিয়া কোনটো স্টেটমেন্ট ভুল ৰং স্টেটমেন্ট কৈছে ফাৰ্স্ট the international intellectual property index is an annual report compiled by US chambers of commerce আপোনাক ওয়ার্ল্ড ব্যাংক বা বেলেগ কিবা OECD এনেকুৱা বুলি ভাব নাভাইব এটো শুদ্ধ একচুয়ালি US chambers of commerce ইয়াক কি কৰে পাবলিশ কৰে US top the international IP index 2023 followed by United Kingdom and France this is correct US top কৰিছে clear India ranks 42nd among 55 leading global economies on the international intellectual property index বিলাক এটো কাৰণে মনত ৰাখিব যে স্টেটমেন্ট ওয়াইজ দিলে আপোনালোকে ভুল হৈ যাব পাৰে ঠিক আছে ইনডেক্স বিলাক মনত ৰাখিব মনত ৰাখা অকন দিগদাৰ মুখস্থ কৰিব লাগিব আৰু ফ্ৰিকুৱেন্টলি ৰিভাইজ কৰিব আপোনালোকে এনেকুৱা কৰিবচোন যে আজি টপিকটো পঢ়িলে পঢ়িলে 3 দিনৰ পিছত হেতু ৰিভাইজ কৰিব আকৌ 3 দিনৰ পিছত ৰিভাইজ কৰিব তাৰ পিছত সানডে আহিলে সানডে ৰিভাইজ কৰিব নেক্সট 3 দিনৰ পিছত ৰিভাইজ কৰিলে না কৰি পেলাই নেক্সট 5 দিনৰ পিছত ৰিভাইজ কৰিব তাৰ পিছত এসপ্তাহ পিছত ৰিভাইজ কৰিব এনেকে পিৰিয়ডটো এক্সপান্ড কৰি গৈ থাকিব কিন্তু ৰিভিজন মাষ্ট ৰিভিজন কৰিলে ঠিক আছে এতিয়া এটা মই কথা কওঁ যে এটা কথা মন কৰিব যে প্ৰেক্টিস কিয় লাগে এতিয়া আপোনালোকে ক্ৰিকেটৰ কথা কৈছো যে সচিন তেণ্ডুলকাৰে প্ৰেক্টিস কৰা নাই ঠিক আছে খেল আছে প্ৰেক্টিস কৰা নাই একদম প্ৰেক্টিস নকৰাকে ঘৰতে বুলে জাস্ট মানে টেনিকনি থাকি পেলাই গুছি খেলিবলৈ সেঞ্চুৰি কোৱা পাৰিব নো চান্স বহুত কম আছে কিন্তু এজন নতুন প্লেয়াৰ খুব প্ৰেক্টিস কৰিছে প্ৰেক্টিস কৰি পাই খেলিব আছে হিজ সেঞ্চুৰি কোৱাৰ চান্স বহুত বেছি হৈ যায় প্ৰবাবিলিটি বহুত বেছি হৈ যায় হয় না সো আপোনাক কি লাগিব প্ৰেক্টিস লাগিব আৰু প্ৰেক্টিস যিমান কৰিব হিমান আপোনাৰ এক্সামৰ কাৰণে ৰেডি হ'ব আৰু এক্সামত গৈ নাৰ্ভাস নহয় এনসাৰবোৰ কাৰেক্ট হ'ব ঠিক আছে এক্স্যাক্টলি কোনটো অপচন কাৰেক্ট হয় হেতু উলিওৱাটো বহুত বেছি মানে চ্যালেঞ্জিং হৈ যায় ঠিক আছে এক্সাম হলত গৈ প্লাই হেতু কাৰণে প্ৰেক্টিস লাগিব Next আছে India is not a member of World Intellectual Property Organization. Yet wrong statement খুদিছিল না এটো wrong মানে এটো শুদ্ধ this statement is wrong India is a member of World Intellectual Property Organization 1975 ৰ পৰা 1975 ৰ পৰা ইন্ডিয়া কি হয় ইয়াৰ মেম্বাৰ হৈ আছে ইয়াত নট বুলি কৈছে সো wrong statement কোনটো D2 D is wrong statement ঠিক আছে intellectual property refers to creation of the mind such as inventions literacy and artistic works symbols names and images used in commerce it is a form of legal protection in the form of intellectual property rights okay given to individuals or companies for their creative and innovative works US topped the intellectual property index আৰু ইন্ডিয়াৰ ৰ্যাঙ্কিং কিমান 42nd হয়নে ইন্ডিয়াৰ ৰ্যাঙ্কিং কিমান 42nd মন ৰাখিব নেক্সট আছে কনসিডাৰ দ্য ফলোইং স্টেটমেন্টস এবাউট পাপস হিন্দু মন্দিৰ ইন আবু ধাবি ওকে ফাইন্ড আউট দ্য ইনকাৰেক্ট স্টেটমেন্ট গম পাইছে চাগে ফাৰ্স্ট টাইম মিডল ইষ্টত এটা হিন্দু টেম্পল বনাইছে ঠিক আছে নে এটো এতিয়া যদিও বনোৱা হৈছে কিন্তু এটো প্ৰসেস বহুত আগৰ পৰা চলি আছে 2015 ৰ পৰা ইয়াৰ প্ৰসেসটো চলি আছিল সো এজ যেটো বনালে টেম্পলটো হে অৰ্গানাইজেশনটো নাম আছে BAPS ঠিক আছে আৰু এই BAPS অৰ্গানাইজেশনটোৱে অকল আবু ধাবিত থকা এই টেম্পলটোৱে নহয় বহুত টেম্পল তেনেকৈ বনাইছে তেওঁলোকে তে ইয়াৰ
কোনটো স্টেটমেন্ট ইনকারেক্ট হইছে the temple was built by the organization founded by Shastriji Maharaj in 1907 ইমান আপোনালোকে চাই জানো না চাই ন উপৰিহে তা গুছি যায় সো একচুয়ালি হয় যে শাস্ত্ৰীজি ইয়াত চাওক ইনডাইৰেক্টলি কৰিছে বাপছে বনাইছে কিন্তু ইয়াত কৈছে যে হেইটো অৰ্গানাইজেচন যোনটো কোনে ফৰ্ম কৰিছিল শাস্ত্ৰীজি মহাৰাজে কেতিয়া 1907 ফৰ্ম কৰিছিল সো দিস স্টেটমেন্ট ইজ কারেক্ট নেক্সট the temple has been built in Nagara style this is also correct দুটা স্টাইল আছে টেম্পল বিল্ডৰ এটা দ্ৰাবিডিয়ান স্টাইল এটা নাগৰা স্টাইল নাগৰা স্টাইলত শিখাৰা থাকে দ্ৰাবিডিয়ান স্টাইলটো আমাৰ সাউথ ইন্ডিয়ান টেম্পলছ বিলাক ঠিক আছে the temple have 7 sikharas representing 7 emirates of UAE জানেনে গোটে UAE খনক 7টা emirates আছে ঠিক আছে আৰু সেই emirates কিটা ৰিপ্ৰেজেন্ট কৰিব কাৰণে এই টেম্পলটোত 7টা শিখাৰা বনাইছে ঠিক আছে এনেকা মানে জুঙা জুঙাকে শিখাৰা only pink sandstone were used in construction এটা এটা হিন্দু যেটি কেতিয়াবা statement not every time but most of the time যেটি স্টেটমেন্টত অনলি থাকে তেনে হলে সেই স্টেটমেন্টটো এটা ডাউটফুল হৈ যায় মানে সেই স্টেটমেন্টটোৰ ৰং হোৱাৰ চান্স বহুত বেছি হৈ যায় ঠিক আছে এতিয়া ইয়াত যেটো আছে only pink sandstone were used in the construction this is wrong কাৰণ only pink sandstone নহয় ইটালিয়ান মাৰ্বল ইউজ কৰা গৈছে pink sandstone ইউজ কৰিছে pink sandstone ইউজ কৰিছে ৰাজস্থানৰ পৰা লগলে ইউজ কৰিছে কিন্তু তাত ইটালিয়ান মাৰ্বল ইউজ কৰিছে যেহেতু ইয়াত only আছে সো স্টেটমেন্ট becomes wrong okay so it's our answer D হৈছে না BAP stands for Bochanwasi Sri Aksar Purushottam Swaminarayan Sanstha okay in August 15 the UAE government announced they would provide the land 15 ote land provide completely announced koisil the mandir stands 108 feet tall 262 feet in length and 180 feet in width the temple was inaugurated kete inaugurate koisil hetu important je 14 February 2024 okay etu mot rakhi lobo It was a temple to yet south eta duta tinta saita pasta sota hatta 7 sikhara ঠিক আছে consider the following statements about lokpal okay lokpalor logot jorito tolot dia kuntu statement mane শুদ্ধ বা অশুদ্ধ আমি উলিয়াব লাগে at কি আছে lokpal etu lokpal ha পাঠ হৈ আছে etu lokpal হয় PAL ঠিক আছে মোৰে মিস্টেক সরি lokpal is a constitutional body etu কৈছে lokpal constitutional body হয় জানো সব লোকপাল কনসেপ্টটো যি আমাৰ সুইডেনৰ অম্বুডসম্যান ইনষ্টিটিউশন আছে হে অম্বুডসম্যান ইনষ্টিটিউশনৰ আধাৰত বনোৱা গৈছে তাৰ পৰা আইডিয়া লৈ প্লে সো এই লোকপালটো এটা কনস্টিটিউশনাল বডি নহয় সো এটো স্টেটমেন্টটো ৰং লোকপাল was established under Lokpal and Lokayukta Act 2013 সাওক মই কৈছিল নে মানে ভালকে পঢ়িলে ইয়াৰ মাজতে আপোনালোকে গম পাই যাব এতিয়া যত কৈছে লোকপাল আৰু লোকায়ুক্ত Act 2013 ৰ আন্ডাৰত বনোৱা গৈছে Actor under বনোৱা গলে হেতু কনস্টিটিউশন বডি হয় জানো নহয় ন হেতু স্ট্যাটুটৰি বডি হ'ব ন সো যেহেতু actor under বনাইছে হেতু কনস্টিটিউশন বডি কেনেকা হ'ব সো দিস ইজ ৰং আৰু দিস ইজ কারেক্ট নেক্সট আছে the term Lokpal and Lokayukta were coined by Dr. LM Sanghvi হৈছে নে হেতু শুদ্ধ হয় নেক্সট আছে Pradeep Kumar Mohanty has been recently appointed as the chairman of Lokpal এটো শুদ্ধ হয় না ভুল হয় ককচোন এটো একচুয়ালি ভুল হয় কিয় প্রদীপ কুমার মোহান্তি বৰ্তমান নাই এটো কাৰণে নিউজৰ আছিল এতিয়া আছে অজয় মানিকৰাও খানৱিলকাৰ ঠিক আছে না অজয় মানিকৰাও খানৱিলকাৰ হৈছে বৰ্তমান লোকপাল আৰু প্ৰদীপ কুমাৰ মোহান্তি ইয়াৰ আগত আছিল তাৰ আগত আছে পিনাকি চন্দ্ৰ ঘোষ তেওঁ ফাৰ্স্ট লোকপাল পিনাকি চন্দ্ৰ ঘোষ তাৰ পিছত প্ৰদীপ কুমাৰ মোহান্তি এতিয়া অজয় Manikra Khanwilkar ঠিক আছে এটো কান নিউজত আছিল সো দিস স্টেটমেন্ট রং কেটা স্টেটমেন্ট কারেক্ট দুটা মানে ইয়াত কুছে কোন কিটা কারেক্ট বি আৰু সি কারেক্ট ন বি আৰু সি কারেক্ট সো ইয়াত শুদ্ধ উত্তৰটো গম পাবা বি আৰু সি কোড আছে অনলি ইয়াত কি হৈছে ইনকারেক্ট দিছে ন ইনকারেক্ট কোনটো এটো যদি কারেক্ট হয় ইনকারেক্ট কোনটো এটো ইনকারেক্ট এটো এ আৰু ডি ইনকারেক্ট মানে সি এ আৰু ডি ইনকারেক্ট ঠিক আছে ভালকে চাই লব হা কারেক্ট দিছে নে ইনকারেক্ট হৈছে কনফিউজ না হ'ব হলে এটো সিএ মার্ক কৰিছনে সিএ মার্ক কৰিছো okay in 1809 the institution of ombudsman was inaugurated officially in Sweden okay in India the concept of constitutional ombudsman was first proposed by the then law minister Ashok Kumar Sen ঠিক আছে Ashok Kumar Sen first proposed কৰিছিল এটা 1960s the term Lokpal and Lokayukta are coined by LM Singhvi till 2011 আঠবার ট্রাই কৰিছিল লোকপালৰ বিলখন আনিবলৈ কিন্তু বাৰে বাৰে ল্যাপস হৈ যায় মানে বাৰে বাৰে বিলখন পাস নহয় কিন্তু লাষ্টত গৈ প্লে বিলখন পাস হল আৰু 2013 হেকন এক্টলে ৰূপান্তৰিত হল
ঠিক আছে আৰু লোকপালত কি থাকিব এজন চেয়াৰপাৰসন থাকিব আৰু ম্যাক্সিমাম 8 জন মেম্বাৰ থাকিব এই যে মই অলপ আগতে কলো অজয় মানিকৰাও খানবিলকাৰ তেওঁ চেয়াৰপাৰসন লোকপালৰ চেয়াৰপাৰসন ঠিক আছে Next up, recently world's first Vedic clock was unveiled in which of the following city? First Vedic clock kuntu city mane yak launch kora goise unveil kora goise uddodon kora goise Ayodhya UP Ujjain Madhya Pradesh Jaipur Rajasthan na Ahmedabad Gujarat kot korise Vedic clock mane ki hobo yar jito time frame hobo hetu Vedic mane rules or mote de cholibo thik ase yak shuddha uttor hoise B Ujjain Madhya Pradesh thik ase ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি উজ্জয়ন মধ্য প্ৰদেশত ইয়াক আনভেইল কৰা গৈছে ঠিক আছে Vedic clock is a uniquely designed clock which represents Vedic concepts of creation with varying number of time number it represents the world first Vedic clock will be installed in Ujjain at Mahakal Loka Vikramaditya our নামটো হৈছে Vikramaditya Vedic clock এটা মনত ৰাখিব Vikramaditya Vedic clock পিকচাৰত কিন্তু মই এখনে দেখিলো ঠিক আছে এইটো Vedic time বুলি দেখুৱাইছে ইয়াত Vedic time Vikramaditya Vedic clock মনত ৰাখিব এইটো next আছে find out the incorrect statement about ISRO's spaceport okay ISRO's spaceport ওপৰত তলত দিয়া কোনটো incorrect হয় spaceport কাক কয় জানানে যেনেকে এয়ারপোর্ট আছে সিপোর্ট আছে এয়ারপোর্টত কি হয় প্লেন বিলাক আহে প্লেন বিলাক যায় সিপোর্টত কি হয় জাহাজ বিলাক আহে জাহাজ বিলাক যায় স্পেসপোর্টত কি হয় স্পেস বিলাক শাটল বিলাক যায় শাটল বিলাক আহে স্পেসপোর্ট ঠিক আছে যেনেকে আমাৰ কি আছে শ্ৰীহৰিকোটা আছে না শ্ৰীহৰিকোটা जी श्रीहरिकोटा तो की होता है स्पेसपोर्ट হয় ঠিক আছে ইয়াত কি আছে স্পেসপোর্ট और कॉस्मोड्रोम या कॉस्मोड्रोम বুলি কোৱা হয় দে মনত ৰাখিব ইটস এ সাইট ফৰ লঞ্চিং অৰ ৰিসিভিং স্পেসক্ৰাফ্ট সো দিস ইজ কারেক্ট definition হয় কারেক্ট হয় India's first spaceport is at Sriharikota and second is Kulasekarapattinam okay Kulasekarapattinam Sriharikota কোট আছে আন্ধ্ৰ প্ৰদেশত আছে আৰু Kulasekarapattinam কোট আছে তামিলনাডুত আছে হৈছে এটো সেকেন্ড বুলি কৈছে এটো ফার্স্ট বুলি কৈছে এটো কারেক্ট রিসেন্টলি এটো মানে মুকলি কৰিছে হেতু কাৰণে নিউজত আছে Kulasekarapattinam spaceport is dedicated to heavy satellite launch vehicles developed by the private sector heavy satellite launch vehicle কথা কৈছে a Roshni sounding rocket was launched from the mobile launch pad to mark the beginning of the site okay কোনটো ৰকেট কৈছে Roshni sounding rocket to launch কৰিছিল ঠিক আছে বিগিনিং কৰিবৰ কাৰণে ইনোগ্ৰেশন মানে ফার্স্ট এটা ইয়াত অপশন কোনটো রং ইনকারেক্ট কন্ডিশন হয় C2 ইনকারেক্ট কারণ এটো হেভি স্যাটেলাইট নহয় স্মল স্যাটেলাইট লঞ্চ ভেহিকল ঠিক আছে হেভি নহয় স্মল ঠিক আছে the prime minister recently laid the foundation stone for a new spaceport at Kulasekarapattinam in South Tamil Nadu it will be second after the existing Satish Dhawan Space Center কোট আছে Sriharikota আছে founded in Andhra Pradesh Sriharikota in 1971 ত খুলিছিল মানে নেক্সট টু গৈছে এতিয়া মানে এটা প্ৰবলেম হয় আপোনাৰ যেতিয়া Sriharikota পৰা পঠিওৱা যায় হেতু কাৰণে টেকনিক্যাল প্ৰবলেম এটাৰ কাৰণে কি কৰিছে এটো আকৌ নতুনকৈ বনাব লগা হৈছে with two launch pads this new spaceport will focus on the launch of small satellite launch vehicles দেখিছে মই কৈছো না small satellite launch vehicles আগতে তাত কি আছিল হেভি আছিল না so হেতু ভুল আছিল on a commercial basis okay clear next is consider the following pairs of committees and their purpose in list 1 and list 2 it is up kisman committees news থাকে committee বিলাক ফর্ম কৰে ন kisman target পুৰা কৰিব এবিলাক সাধাৰণতে actually ad hoc committee হয় এবিলাক কেনেকুৱা ধৰণৰ এটা স্পেসিফিক টার্গেটৰ কাৰণে তেওঁলোক ফর্ম কৰিলে টার্গেটটো হল কমিটি ডিসবেন্ড হৈ গল বন্ধ হৈ গল কমিটি শেষ হৈ গল সো এনেকুৱা ধৰণৰ কমিটি বিলাক নিউজত থাকে আৰু এই কমিটি বিলাক আপোনালোকে মনত ৰাখিব লাগে কি আছে জাস্টিস বালাকৃষ্ণন কমিটি বিবেক দেবৰয় কমিটি ধৰিয়া কমিটি টিভি সোমনাথন কমিটি খুদিছে যে কেটা কমিটি পেয়াৰ কারেক্ট হয় কমিটি আৰু কিহতৰ কাম আছে ঠিক আছে কোনকিটা শুদ্ধ কৰিছে কোনকিটা শুদ্ধ হয় ককচোন সব জাস্টিস বালাকৃষ্ণন কমিটি টু শুদ্ধ এটো শুদ্ধ একচুয়ালি এওঁলোকৰ এই কমিটিৰ কাম কি আছিল যিবিলাক এসসি কনভাৰ্টস আছে মানে যিবিলাক এসসি পপুলেশন বেলেগ ৰিলিজন বা খ্ৰীষ্টিয়ান বা মুসলিম বা বেলেগ ৰিলিজনলে কনভাৰ্ট হৈ যায় খ্ৰীষ্টিয়ান মুসলিম হলে বিশেষকৈ কনভাৰ্ট হৈ যায় পিছত তেওঁলোকে সেই এসটি জিটো ফেসিলিটি বা এসসি ফেসিলিটি সেই এসসি ফেসিলিটিটো পাবনে কাৰণ একচুয়ালি এই এসসি ফেসিলিটিটো যেটো আমাৰ অনুসূচিত জনজাতি যি জাতি জনজাতিৰ হেতু ফেসিলিটি হিন্দু ধৰ্ম আন্ডাৰতে পাব লাগে হয় না সো সনাতন ধৰ্ম আন্ডাৰ সো তেওঁলোকে হেতু পাবনে সেই বস্তুটোৰ ওপৰত কন্ডিশন বিলাক ষ্টাডি কৰিবৰ কাৰণে কি জাস্টিস বালাকৃষ্ণন কমিটি খুলিছিল সো এটো শুদ্ধ নেক্সট আছে টিভি সোমনাথন কমিটি ইউনিফৰ্ম কেৱাইসি নৰ্মছ
এইটো শুদ্ধ এইটো নিউজত আছিল সেইটো কাৰণে মই আনিছো কোৱেশ্চনটো নেক্সট মাজৰ যেটা আছে এই বিবেক দেবৰয় কমিটিটো কাৰ লগত ৰিলেটেড ৰেলৱে ৰিষ্ট্ৰাকচাৰিং আৰু ধৰিয়া কমিটিটো আমাৰ পাব্লিক ডিস্ট্ৰিবিউশন সো এই দুটা ভুল সো কেটা শুদ্ধ আছে অনলি দুটা শুদ্ধ আছে সো আনসাৰ বি B is the correct answer. Only duta pair match korise. Here likha ase sab Justice Balakrishnan committee ki to inquire whether Dalit converts to religious other than Sikhism or Buddhism should get scheduled caste status. Mane Sikhism aru Buddhism la convert hole nahobo. হেতু তো আপনা হিন্দু ধৰ্ম আন্ডাৰতে মানা যায় ন কিন্তু বাকি যে লাইক ৰিলিজন খ্ৰীষ্টিয়ান মুছলিমলে কনভাৰ্ট হলে তেওঁলোকে শিডিউল কাষ্ট স্ট্যাটাস টু এসসি স্ট্যাটাস টু পাই থাকিব লাগে হে বেনিফিট পাব লাগে নে না লাগে তাৰ ওপৰত মানে ষ্টাডি কৰিব কাৰণে বিবেক দেবৰয় কমিটি ৰেলৱে ৰিষ্ট্ৰাকচাৰিং ধৰিয়া কমিটি পাব্লিক ডিস্ট্ৰিবিউশন সোমনাথন কমিটি ইউনিফৰ্ম কেৱাইসি নৰ্মছ ক্লিয়াৰ মত ৰাখি লব Which of the following state government has decided to make internet a basic right? এটা হচ্ছে যে তলতিয়া কোনখন স্টেট গভৰ্ণমেণ্টে ডিসাইড কৰিছে যে ইন্টাৰনেটত কি কৰিব এটা বেসিক রাইট হেই স্টেট খনৰ সিটিজেনৰ কাৰণে এটা বেসিক রাইট হিচাপে মানে চিহ্নিত কৰিব একচুয়ালি ইন্টাৰনেট টু আমাৰ এটা ফান্ডামেন্টাল রাইট হৈছে না সুপ্ৰিম কোৰ্টৰ 2020 ৰ এটা ভাৰ্ডিক্ট মতে দি ইন্টাৰনেট access to internet is a fundamental right under article 19(1)(a ঠিক আছে এৰিয়া কোনখন ষ্টেটে এটো ডিসিজন লৈছে তেলেঙ্গানা গভৰ্ণমেণ্টে এই ডিসিজনটো লৈছে আৰু তেলেঙ্গানা এটা AI হাব হিচাপে গঠন কৰিব বিচাৰিছে The Telangana government has decided to introduce internet as a basic right for its citizens and make it accessible and affordable to all sections of the society. The government also aims to position Hyderabad and Telangana as the AI capital of the country. Sauk. ঠিক আছে AI ইলেক্ট্ৰনিক্সৰ ক্ষেত্ৰত যেনেকৈ বেংগালুৰু গৈছে যেনেকৈ হায়দৰাবাদ তেলেঙ্গানা হায়দৰাবাদক কি AI capital বনাব বিচাৰিছে and implement various welfare guarantees for the people. The Supreme Court has declared access to internet a fundamental right in 2020. Okay, it has been listed in article 19(1)(a. মই কৈছো নহয় এটো মনত ৰাখি লব হল Next is recently which ministry has organized the Vividta Amrit Mahotsav at Rashtrapati Bhavan. Vividta Amrit Mahotsav namor ei festival to Rashtrapati Bhavanot udjapon kora hoisil kuntu ministry yar logot jorito ki ase Ministry of Tribal Affairs Ministry of Donor and Ministry of Culture Ministry of Minority Affairs yat eta moi eta hint edu je ei festival to Tribals সকলৰ বিভিন্ন ধৰণৰ প্ৰডাক্টস তেওঁলোকে কেনেকৈ প্ৰডাক্ট বিলাক বনা প্ৰডাক্টস বিলাক বনোৱা প্ৰডাক্টস বিলাকৰ ওপৰত ডিসপ্লে কৰিছিল মানে তেওঁলোকে কাস্টম তেওঁলোকৰ যিবিলাক ট্ৰেডিশনাল ক্ৰাফটস আছে সেই ক্ৰাফটস বিলাক শোকেস কৰা গৈছিল মানুহক দেখুৱা গৈছিল শো কৰা গৈছিল ঠিক আছে সো এনেকুৱা লাগিছে নেকি ট্ৰাইবেল এফেয়াৰ্স কিন্তু ইয়াৰ লগত আৰু এটা টুইষ্ট এটা দিলু যে সেই ট্ৰাইবেলস কিন্তু নৰ্থ ইষ্টৰ হয় ঠিক আছে সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে Ministry of Donor and Ministry of Culture. ঠিক আছে Donor আছে Development of North Eastern Region ঠিক আছে আৰু Ministry of Culture এই দুটাই মিলি পালে এই Vividta Amrit Mahotsav ফেষ্টিভেল টু কৰিছিল মানে তেওঁলোকে অৰ্গানাইজ কৰিছিল ইয়াৰ মেইন উদ্দেশ্য হৈছে আমাৰ নৰ্থ ইষ্টৰ যি কালচাৰ আছে নৰ্থ ইষ্টৰ বিভিন্ন ট্ৰেডিশনাল ক্ৰাফটস বিলাক আছে ঠিক আছে হ্যান্ডিক্ৰাফটৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ যিবিলাক লোকেল ট্ৰেডিশনাল বস্তুবিলাক আছিল সেইবিলাক কি কৰা পাব্লিকৰ আগত শো কৰা ঠিক আছে President Draupadi Murmu inaugurated the Amrit Mahotsav of Diversity, a cultural odyssey at the Amrit Udyan of Rashtrapati Bhavan. This cultural festival aims to showcase the cultural heritage of Northeast India, okay, by showcasing its diversity and heritage. It was organized by the Ministry of Development of Northeastern Region and Ministry of Culture, okay, Ministry of Culture or Donor Ministry duita log lagi banaisil. Next question, who has been recently appointed as the new brand ambassador of Fit India campaign? এটা হচ্ছে যে Fit India campaign or নতুন কই কোন ambassador হিচাপে appoint কৰা গৈছে Fit India campaign মেইন উদ্দেশ্য হৈছে ইন্ডিয়াত নিৰোগী কৰি ৰাখা ফিট মানে আমাৰ ইন্ডিয়াত লাইফস্টাইল ডিজিজ বিলাক বাঢ়িছে লাইফস্টাইল ৰিলেটেড যেনেকৈ আমাৰ ডায়াবেটিছৰ কথা ক'ব পাৰো অবেসিটি কথা ক'ব পাৰো এইবিলাক কি হৈছে লাইফস্টাইল ডিজিজ এনেকুৱা লাইফস্টাইল ডিজিজ বিলাক কিয় বনা হৈছে আমাৰ যি এলেহুৱা নেচাৰ সেই এলেহুৱা নেচাৰৰ কাৰণে হৈছে সঁচা কথা আমি এলেহুৱা মহা এলেহুৱা আমি ইমানে এলেহুৱা মইতো মানে সব ঘৰত বস্তু আনি থোৱা আছে কিন্তু কালি কৰিম বুলি আজিলৈকে ধৰি লওক আজি এবছৰ মান হৈ গ'ল গোটেইবিলাক বস্তু আনি থোৱা কিন্তু আজিলৈকে মানে কৰা হোৱা নাই ভালকে ঠিক আছে সো আমি এলেহুৱা কাৰণে আমাৰ এই লাইফস্টাইল ডিজিজ বিলাক হৈ থকা কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এটো কৈছে কাৰণ যদি আমাৰ সিটিজেন খিনি হেলদি নহয় তেতিয়া তুমি ইণ্ডিয়া গ্ৰোথ হ'ব ইণ্ডিয়াৰ ইকোনমিক ডেভেলপমেন্ট হ'ব
ইণ্ডিয়াৰ যেটো আমাৰ হিউম্যান ৰিসোৰ্সক জানো আমি ফুললি ইউটিলাইজ কৰিব পাৰিম নোৱাৰিম ন তাৰ কাৰণে ফিট ইণ্ডিয়া কেম্পেইন লঞ্চ কৰা গৈছিল আৰু বৰ্তমান কাক মানে আপোনাৰ এম্বেছাডৰ এপইন্ট কৰিছে নৰেন্দ্ৰ কুমাৰ যাদৱ আপোনালোকে চাগে এইকেইজনৰ ভিতৰত ভাবিব অক্ষয় কুমাৰ হ'ব যেন লাগি আছে হয়নে কিন্তু নৰেন্দ্ৰ কুমাৰ যাদৱ এটা নৰেন্দ্ৰ কুমাৰ যাদৱ কোনবা সিনেমা নেকি সিনেমা এক্টৰ নেকি তেওঁ দেখিছে জানো বলিউডত নাই কোন হয় আইএফএছ হয় ঠিক আছে এটা চাওক Fit India movement was launched on 2019 or 29 August on the occasion of National Sports Day. Okay, National Sports Day car remembrance at উদযাপন কৰা হয় Major Dhyan Chandৰ মানে উদযাপন কৰা হয় remembrance at কেতিয়া 29th August ইয়াক উদযাপন কৰা হয় is observed as National Sports Day to honor কি কলো ধ্যান চান্দক honor কৰি পেলাই কৰা হয় This movement comes under Ministry of Youth Affairs and Sports হগল আৰু এতিয়া কাক এপইন্ট কৰিছে আইএফএস নহয় হা আইআরএস অফিসার আইএফএস নহয় নৰেন্দ্ৰ কুমাৰ যাদৱ ঠিক আছে আইআরএস অফিসার আইএফএস নহয় হা সরি এটা সব which of the following statement is correct about World Government Summit এতিয়া খুদিছে যে তলত দিয়া কোনটো স্টেটমেন্ট World Government Summitৰ ক্ষেত্ৰত শুদ্ধ হয় ওকে শুদ্ধ বাকি বিলাক সব ভুল এটা খুদ কি আছে it was started in 2016 under the leadership of Vice President and Prime Minister of UAE এটো বাৰু শুদ্ধ যে UAE ইয়াক মানে অনুষ্ঠিত কৰা হয় বা UAE ইয়াক আৰম্ভণি কৰিছিল লিডাৰশিপত ইয়াক স্টাৰ্ট কৰা গৈছিল কি 2016 নহয় 2013 so statement ভুল it takes place every year in Abu Dhabi UAE এটো ভুল আবু ধাবি নহয় দুবাইত হয় কোত হয় দুবাইত হয় এটো ভুল So far, Indian PM has attended the summit a guest of honor in 2018, 2020 and 2024. Edu bhul. Kyo? Ka 2020 নহয়, only dubar korise etyaleke. 2018 or 2024. Okay? This year, Turkey, India and Qatar were invited as guests of honor. This is the correct statement. ঠিক আছে? কোনটো হৈছিল ইয়া শুদ্ধ উত্তৰ D. D is the correct answer. Clear? Yes, sir. The World Government Summit was founded in 2013 in Dubai, UAE, under the leadership of Vice President and Prime Minister of UAE. The summit is an annual event held in Dubai. Each year, the summit focuses on specific themes and topics that are crucial for global governance. Okay? The episode theme ki asile shaping future governments. Etu mon rakhi lobo. ঠিক আছে এটো মন ৰাখি লব shaping future governments মই বেছি সিরিয়াস হইলে পঢ়াও নেকি বাৰু Which of the following northeastern state has become the first to reinstate old pension scheme? Area government actually agota old pension scheme eta solai asile kintu 2004 ot yak change kori pla NPS le anile new pension scheme le so amar ji public ase public or jikini pensioners asil teolokor kintu bahut kini benefit ki hogol kat khai gol ঠিক আছে কিন্তু বৰ্তমান সময়ত কিছুমান গভৰ্নমেন্ট মানে কিছুমান ষ্টেটত তেওঁলোকৰ যত মানে আমাৰ বিজেপি শাসন নাই বিজেপি গভৰ্নমেন্ট নাই তেনেকুৱা কিছুমান ষ্টেটত কি কৈছে ৰিসেন্টলি আকৌ খে ওল্ড পেনশন স্কিম টু আনি আছে ঠিক আছে আৰু এটো এটা মানে ইলেকশন প্ৰমিস টাইপৰ হৈ গৈছে যে আপোনালোকে আমাক ভোট দিয়ক আমি ওল্ড পেনশন স্কিম টু কি কৰিম ৰিইনষ্টেট কৰি দিম ঠিক আছে এটা ৰিসেন্টলি কোনখন নৰ্থ ইষ্টাৰ্ণ ষ্টেটত ফাৰ্স্ট টাইম মানে এই পেনশন স্কিম টু ৰিইনষ্টেট কৰিছে ঠিক আছে আকৌ আনিছে এটা শুদ্ধ উত্তৰটো আছে সিকিমত কৰিছে ঠিক আছে সিকিম টু নৰ্থ ইষ্টাৰ্ণ ষ্টেট হয় হল the central government introduced the national pension scheme NPS okay কেতিয়া 2004 ৰ জানুৱাৰীত ইন্ট্ৰোডিউস কৰিছিল NPS is being implemented and regulated by FPRDA etu mot rakhibo Pension Fund Regulatory and Development Authority in the country Chhattisgarh has become the first state jetia congressor government aise Chhattisgarh teonke ki korisile first enaka ekhon state june new pension scheme to scrap kori pa old pension scheme to ani disil ঠিক আছে আৰু এডিয়া রিসেন্টলি কোনে আনছে সিকিমে আনিছে Which of the following state has launched smart card scheme to aid startup মানে কি startup মানে নতুন কিছুমান কোম্পানি যিবিলাকে কিছুমান ইনোভেটিভ আইডিয়া নি ইনোভেটিভ কিছুমান মোটিভ লৈ পেলাই তেওঁলোকে এটা মানে নতুনকে কোম্পানি এটা স্টার্ট কৰে ঠিক আছে এনেকা স্টার্টআপ বিলাকৰ কাৰণে আমাৰ অসম গৱৰ্ণমেণ্টে বহুতখিনি ইনিচিয়েটিভ লৈছে স্টার্টআপ বিলাকৰ মেইন উদ্দেশ্য কি জব ক্ৰিয়েট কৰা ঠিক আছে আমাৰ ইমানবোৰ মানুহক চাকৰি দিব নোৱাৰি ন চাকৰি দিব নোৱাৰা কাৰণে কিছুমান মানুহক কি কৰিছে তেওঁলোকে যাতে নিজাকে কিছুমান আইডিয়া ব্যৱহাৰ কৰি জব ক্ৰিয়েট কৰি পে এখন মাৰ্কেট তৈয়াৰ কৰিব পাৰে যাতে ঠিক আছে তাৰ কাৰণে স্টার্টআপ বিলাকক বিভিন্ন ধৰণৰ সহায় সহযোগ কৰা হৈছে আৰু এই স্টার্টআপ বিলাকক মানে প্ৰমোট কৰিবৰ কাৰণে স্মাৰ্ট কাৰ্ড লঞ্চ কৰিছে তলত দিয়া কোনখন ষ্টেটে ইয়া শুদ্ধ উত্তৰ আছে সি তামিলনাডুৱে লঞ্চ কৰিছে ওকে
Startups are companies or ventures that are focused on a single product or a service that the founders want to bring into market. Recently, MSME Minister of Tamil Nadu has introduced smart cards tailored specifically for the startups. At present, Maharashtra has the highest number of startups. Eto mon rakhibo. Kunkhon state ot sobotke highest number of startup ase Maharashtra ase. Thik ase? Ebla kon nijo netot khusoriboson. Which of the following Middle East country has decided to launch Dream of the Desert? Okay, Dream of the Desert ki bar kihor got related? Dream of the Desert মানে মৰুভূমিৰ সপোন মানে কি বস্তু এটো মৰুভূমিৰ সপোন এখন এখন ট্ৰেইন হয় ট্ৰেইন কি হয় ট্ৰেইন হয় ভাবিছিল নে Dream of the Desert ট্ৰেইন বুলি ট্ৰেইন হয় এখন ট্ৰেইনখন কোনে লঞ্চ কৰিব কোনে মানে ষ্টাৰ্ট কৰিব UAE সৌদি আৰবিয়া বাহৰেইন কাটাৰ UAE খন অকমান বাহৰেইন খন আৰু অকমান কাটাৰ খনো অকমান ঠিক আছে ইহঁতি কি ট্ৰেইন লঞ্চ কৰিব ডাঙৰ কোন আছে সৌদি আৰবিয়া আছে না সো কোনে লঞ্চ কৰিব সৌদি আৰবিয়া লঞ্চ কৰিব কোনে কৰিব Dream of the Desert কোনে লঞ্চ কৰিব Saudi Arabia লঞ্চ কৰিব Saudi Arabia is planning to launch the Dream of the Desert train service in late 2025 or শেষৰ ফালে এটো লঞ্চ হ'ব the 800-mile trip will start from Riyadh Saudi Arabia's capital city and travel northwest towards the border with Jordan Jordanor ফালে Saudi Arabia westত Jordan আছে ন হে Jordanor ফালে north west side at ki koribo a train kon travel koribo thik ase clear next ase consider the following statements about National Film Awards eria kuche je National Film Awards or khetrat tolotia statement kita sauk aru kok je keta statement hutta keta statement bol again it is like an APSC question paper okay so the first question is National Film Awards were presented for the first time in 1952 okay Is it correct? 1952 first time bole apnar National Film Awards wini dia goisile baru eto sam Nargis Dutta won the first best actress award for her performance in Rat or Din okay ketiba naam bilako bhul kori dibo pare Rat or Din to holoni belek eta di dilu thik ase to Wahida Rahman has won the Dada Saheb Phalke Award in 2023 government has renamed the Indira Gandhi Award for best debut film of a director after kun kira khudda kokson it is a dise first to bhul 52 নহয় 54 so this statement is wrong next one Nargis Dutta won the first best actress award for her performance in Rat and Din it is correct Wahida Rahman has won the Dada Saheb Phalke Award in 2023 this is also correct next is the government has renamed the Indira Gandhi Award for best film of a director this is also correct how many statements are correct 3 so here kuche correct na correct khodise ekini chai lebo correct khode na incorrect khode correct khudche na so answer is only 3 So, eneka namaibo je ADRE to eneka question ahibole mo koisu so mix up kori pela koisu thik ase ADRE APSC so gudeba mix up hoje mane third grade or ba APSC level gudeba mix up hoy ase so eneka sai gole apnalko to eku nuksan nai mane etu idea nolobo je eneka ahibo boli kintu ya pata bahut khini information pai gose no so apnal kobo keneka lage thik ase clear National Film Awards were presented for the first time in 1954. Mo question it is given in two categories, feature film and non-feature film. Okay. Nargis was first actor to win Best Actress Award for her performance in Rat or Din. Okay. Aru Uttam Kumar, etu mon rakhibo. Best actor, actress kun Nargis Dutta, aru actor kun Uttam Kumar. Kunkhon cinema karone Anthony Firangi and Chiriyakhana. Thik ase. Recently, Indira Gandhi Award for Best Debut Film of a director has been changed to best debut film of a director Indira Gandhi naam to kati pela ki koile only best debut film of a director kori dile aru yar logote Nargis Duttar namot jitu award dia goisile je best feature film on national integration or upor jitu award dia goisil he award to naam to change kori dia hoise aru kori pela ki kora hoise best feature film promoting national social and environmental value le change kora goise so ei duta change or karone news ot asil next question which of the following state government has recently launched Van Mitra scheme etia kuche tolot dia kuntu government kunkhon state or government Van Mitra scheme to launch korise Madhya Pradesh Haryana Arunachal Pradesh na Himachal Pradesh ya shuddha uttor to ase Haryana thik ase ne amar India birat sobotke lowest mane forest cover code ase janane Punjab tar pisote Haryana so Haryana he bostu to increase koribor karone Van Mitra scheme to anse yat গছ লগালে কিবাটা ইনসেন্টিভ দিয়া যাব যেনেকে আমাৰ আহিছে অমৃত বৃক্ষ আহিছিল ন সবে যে গছ পি লগালে 100 টকাকে দিয়া কথা আছিল ঠিক আছে
So recently, Ban Mitra scheme was launched by Haryana government. Any individual aged between 18 to 60 can become a Ban Mitra who will receive an incentive, okay, based on the maintenance of plant, and they can plant a maximum of 1000 saplings. 1000 মানে saplings তেওঁলোকে ৰোপণ কৰিব পাৰে আৰু মেইনটেইন কৰিলে তেওঁলোকক কিবা এটা ইনসেন্টিভ দিয়া যাব. According to Indian State of Forest report, Punjab has the lowest percentage of forest followed by Haryana. Clear? এটো মনত ৰাখি লব. Next is recently a 100-year-old diver from the Islamic Republic of Iran dived at the World Championships in Doha. What was his name? Okay, as on 100 বছৰ 100 বছৰ মান. Age is just a number. মন ৰাখিব. Age is just a number. Age cannot define your capabilities. Okay, আপুনি যদি মনৰ জোৰ থাকে যিকোনো কাম কৰিব পাৰে. So age on 100 years 100 বছৰীয়া মানুহ এজনে কি কৰিছে ড্ৰাইভাৰ নহয় ড্ৰাইভাৰ মানে এনেকা হাতুৰত যে জপিয়া হাতুৰে যে ড্ৰাইভাৰ ঠিক আছে তেওঁ নামটো কি সুধিছে তেওঁ কি কৰিছে ইৰানৰ হয় দোহাত যি চেম্পিয়নশিপ হৈছিল তাত তেওঁ ডাইভ কৰিছে তেওঁৰ নামটো কওকচোন ইয়াৰ ভিতৰত Taghi Askar তেওঁৰ নামটো ঠিক আছে ইয়াত কোনো এক্সপ্লেনেশন নাই জাস্ট নামটো মনত ৰাখিলে Taghi Askar সো ইমানখিনিয়ে আছিল আজিৰ আমাক এক 25টা কোৱেশ্চন সো আপোনালোকে কেনেকুৱা পাইছে জনাব কমেন্ট কৰিব আপোনালোকৰ কিবা আইডিয়া শেয়াৰ আছে যদি দিব কেনেকৈ কি বেছি এটো চেঞ্জ কৰিব পৰা যায় কিবা মানে বেলেগ ধৰণৰ কৰিব পৰা যায় কি বস্তু কথা কনস্ট্ৰাকটিভ যিখিনি আইডিয়া সেইখিনি দিব সো আজিলৈ আহো আপোনালোকে ভালকে পঢ়ক সো ধন্যবাদ